Hi everyone, welcome to my YouTube channel MK Technology. আপোনালোকৰ সকলোকে স্বাগতম জনাইছো। মই আজি এটা ভিডিঅ' বিষয় লৈ ওলাইছো, যেটো বিষয় হৈছে আপোনালোকে আজিৰ দিনত বিদ্যুৎ বিল চাবলৈ হ'লে আপোনালোকে মোবাইলত চাব লাগে। কেনেকৈ চাব আপোনালোকে নাজানে। আগতে বিদ্যুতৰ বিল ঘৰতে দি থৈ গৈছে, এতিয়া নিজৰ মোবাইলতে চেক কৰিব লাগে। যদি আপোনালোকে নাজানে কেনেকৈ বিদ্যুৎ বিল চেক কৰিব বা কিমান টকা আহিছে, মান্থলি কিমান আহি আছে, কিমান টকা আপোনাৰ ইউনিট আহি আছে, কিমান এক মাহত কিমান ইউনিট উঠি আছে, আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আজি সম্পূৰ্ণ ভিডিঅ'ত দেখাই দিম কেনেকৈ আপোনালোকে এই বিদ্যুতৰ বিল ৰিচাৰ্জ কৰিব। এতিয়া ৰিচাৰ্জ চিষ্টেম হৈ গৈছে, ৰিচাৰ্জ কৰিব আৰু আপোনাৰ একাউণ্টত কিমান টকা আছে, বিদ্যুতৰ বিল কিমান টকা জমা আছে না মাইনাছ আছে, সকলোখিনি প্ৰচেছ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে ভিডিঅ'ৰ ফাৰ্ষ্টৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকক। আপোনালোকে মোবাইল স্ক্ৰীণত ক্ৰোম বা গুগলত যাব, যোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব APDCL org লিখি চাৰ্চ কৰিব। তাৰপিছত মেইন ৱেবছাইটটো খোল খাব। তাৰপিছত APDCL OR ক্লিক কৰিব। অলপ ৱেইট কৰিব, ইণ্টাৰনেট শ্ল' চলি আছে। মাই বিজুলি এটা এপ আছে, আপোনালোকে প্লে ষ্ট'ৰ এপৰ চাব পাৰিছে। আহিছে ৱেবছাইটটোৰ ভিতৰত আহি গৈছোঁ। তাৰপিছত আপোনালোকে চাইছে ইয়াত পে ইলেক্ট্ৰনিক বিল, ভিউ ইলেক্ট্ৰিচিটি বিল আৰু স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ। আপোনালোকৰ যদি স্মাৰ্ট ৰিচাৰ্জ চিষ্টেম হৈ গৈছে তেতিয়া আপুনি স্মাৰ্ট প্ৰিপেইড বেলেঞ্চত মাৰিব। মৰাৰ পিছত অলপ লোডিং ল'ব। আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পোৱা যাব। তাৰপিছত আপোনালোকে নিশ্চয় কনজিউমাৰ নেম, আপোনালোকৰ কনজিউমাৰ নেমটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত এটা অংক দিয়া আছে 628, ক্লিক কৰি তাৰপিছত ইয়াত ক্লিক কৰিব। তাৰপৰা আপোনালোকে দেখাই দিব আপোনাৰ বেলেঞ্চ কিমান আছে। মোৰ 119 টকা আছে। আপোনাৰ যদি বেছি ইয়াতকৈ ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে ভিউ মোৰ ডিটেইলছ ক্লিক কৰিব। তাৰপৰা মোবাইল যিটো আপোনাৰ লিংক কৰা আছে OTP যাব, OTPটো বহাই দিব। তাৰপিছত দেখাই দিব, আপোনালোকে দেখা পোৱা যাব যে আপোনাৰ কিমানখিনি মান্থলি উঠি আছে, ইউনিট কিমান, এমাহত কিমান বিল গৈ আছে, এদিনত কিমান টকা কাটি আছে আপোনাৰ পৰা। সম্পূৰ্ণ প্ৰচেছ সেইখিনি চাব পাৰিব তাৰপৰা। তাৰপিছত আপোনাৰ যদি ৰিচাৰ্জ চিষ্টেম এতিয়ালৈকে হোৱা নাই, যদি নহয় তেতিয়াহ'লে আপোনালোকে ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিব। তাৰপিছত আপোনাৰ কনজিউমাৰ নম্বৰটো মই দেখাই দি আছোঁ কেনেকৈ চেক কৰিব। আপোনালোকে কনজিউমাৰ নম্বৰটো বহাই দিব। দিয়াৰ পিছত ইয়াত ৰেড ক্লিক কৰিব। তাৰপৰা আপোনালোকে দেখাই দিব যে আপোনাৰ এমাহৰ বিল কিমান টকা আহিছে। যদি ৰিচাৰ্জ কৰিব বিচাৰে, আপোনালোকে মোবাইলৰ জৰিয়তে ৰিচাৰ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আজিৰ দিনত ৰিচাৰ্জ চিষ্টেম হৈ গৈছে, ডিজিটেল যুগ। আপোনালোকে কম্পিউটাৰ দোকানত ক'ত যাব নালাগে। আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰিব ঘৰতে বহি। আপোনালোকে ৰিচাৰ্জ প্ৰিপেইড মিটাৰত ক্লিক কৰিব। তাৰপিছত আপোনাৰ কনজিউমাৰ নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত অংকটো বহাই দিব। তাৰপিছত কিমানখিনি আহিছে আপোনাৰ স্কিপ এণ্ড প্ৰচিড টু পে ক্লিক কৰিব। তাৰপিছত আপোনাৰ কিমানখিনি ৰিচাৰ্জ কৰাব ইয়াত লিখি, তাৰপিছত কিমানখিনি ইয়াত মিনিমাম 100ৰ ওপৰত হ'ব লাগিব, যুগ্ম সংখ্যা হ'ব লাগিব 100, 200, 300, 150, 186। ইয়াত ইমানখিনি টকা নহয়, আপোনালোকে মিনিমাম 100ৰ ওপৰত পে'মেণ্ট কৰিব লাগিব। তাৰপৰা আপোনাৰ মোবাইল নম্বৰটো লিংক কৰা আছে দি পে'মেণ্ট ক্লিক কৰিব। তাৰপিছত পে'মেণ্ট মেথড আহিব, আপোনালোকে ফোনপে', গুগল পে' বা পে'টিএম বা ATM কাৰ্ডৰ জৰিয়তে আপোনাৰ পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত লগে লগে পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ একাউণ্টত পে'মেণ্টখিনি এড হৈ যাব। আপোনালোকক দেখাই দি আছোঁ। আপুনি